সৰ্বক ভৱানীপুৰ সমষ্টিত আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছোঁ। হাজাৰ হাজাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে এই সভাত উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁটক আশীৰ্বাদ দিবলৈ আহিছে। ৰাইজৰ আশীৰ্বাদেই আমাৰ কাম্য আৰু আমাৰ সাহস আৰু প্ৰেৰণাৰো অমল উৎস। গতিকে য'তে গৈছোঁ চাৰিওফালে আজি বিজেপি NDAৰ প্ৰতি ৰাইজৰ ব্যাপক সঁহাৰি আমি দেখিবলৈ পাইছোঁ। আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট চলি আছে। মই 100% ভোটদান কৰিবলৈ গয়াবাসীৰ ৰাইজক বিনম্ৰতাৰে আহ্বান জনাইছোঁ। সকলোৱে এই যি অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ, সেই সাব্যস্ত কৰক আৰু পঞ্চায়তী ৰাজ ব্যৱস্থাটোক শক্তিশালী কৰি এখন সমৃদ্ধিশালী অসম নিৰ্মাণত সকলোৱে সংকল্প লওক। এই আজিৰ দিনটোত মোৰ আহ্বান। খুব অভূতপূৰ্ব ফলাফল হ'ব ভাৰতীয় জনতা পাৰ্টি NDAৰ পক্ষত, অভূতপূৰ্ব। গতিকে মই ভাবিছোঁ যে ৰাইজৰ যিটো মন দেখিছোঁ, আমি এপাচি এক থালি ভাতত এটা চাউল টিপি চালে গম পোৱা যায় যে গতিকে ভাতটো সিজিছে নে সিজা নাই। গতিকে যিটো পৰিৱেশ দেখিছোঁ, চাৰিওফালে দেখিছোঁ, গতিকে সেই পৰিৱেশে আমাক উৎসাহিত কৰিছে আৰু ফলাফল, সুন্দৰ ফলাফল আমি পাম। ভূপেন বৰাই কৈছে যে 2026 চৰকাৰী গাড়ীত উঠিব, অৰ্থাৎ মানে তেওঁ এটা ইণ্ডিকেশ্যন কৰিছে যে মই মুখ্যমন্ত্ৰী হ'ম বা চৰকাৰ গঠন কৰিম, চৰকাৰী গাড়ীত উঠিব। ভূপেন বৰা কংগ্ৰেছৰ গাড়ীৰ চাৰিওটা চকা পামচাৰ, চাৰিওটা চকা পামচাৰ। কেইবাবাৰো বাতিবৰ কাৰণে চেষ্টা কৰিলে, 12বাৰমান বাতিলে, এবাৰো সেই পামচাৰ ঠিক নহয়। গতিকে আগত যে অহা 20 বছৰ 25 বছৰত ভূপেন বৰা ডাঙৰীয়াহঁতৰ গাড়ীখনৰ চাকাৰ পামচাৰ মাৰিব পাৰিব, সেইটোতো আমাৰ মনে নধৰে। এইটোৱে চলি যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।